স্বাগত জনাইছোঁ। যোৰহাট সাহিত্য মঞ্চই 5-6 তাৰিখে যোৰহাটত যোৰহাট সাহিত্য উৎসৱ পাতিবলৈ আমি আগবাঢ়িছোঁ। যোৱা বছৰ আমি সাহিত্য উৎসৱ পাতিছিলোঁ, যোৰহাট সাহিত্য উৎসৱ, আৰু তাত আমি যথেষ্ট সফল হৈছিলোঁ। আৰু তাত অসমৰ খ্যাতিমান লেখক, অসম আন্তৰ্জাতিক খ্যাতিসম্পন্ন লেখক, যোৰহাটৰে গৌৰৱ অৰূপ কুমাৰ দত্ত ছাৰ আহিছিল। আৰু সেই উৎসাহ আমি আগত ৰাখি আকৌ এইবছৰ আগবাঢ়িছোঁ। আৰু সেইবাবে আমাৰ উদ্দেশ্যটো হ'ল কি, আমাৰ যিটো মেলামুখী পৰিৱেশ আছে এতিয়া বৰ্তমান সাহিত্য ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত হওক, সেই মেলামুখিতাৰ পৰিৱৰ্তে যাতে এটা পঠন মনন চিন্তন এটা পৰিৱেশ আমি দিব পাৰোঁ উঠি অহা প্ৰজন্মক বা সমাজক, সেইটো লক্ষ্যে আমি যোৰহাট সাহিত্য উৎসৱ পাতিবলৈ আগবাঢ়িছোঁ। এইবাৰ বিভিন্ন আমাৰ কাৰ্যসূচী আছে, আপোনালোকৰ সহযোগ কামনা কৰিছোঁ। এই বাকী কাৰ্যসূচী সম্পৰ্কে বাকী পৰৱৰ্তী কথাখিনি আমাৰ তেখেতে জনাব। তেখেতে সকলোখিনি কথাকে ক'লোঁ। কৰি আপোনালোকে আজি আমাৰ এই বিশেষ সভালৈ অহাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে আমি যোৱা বছৰ প্ৰথমবাৰৰ বাবে যোৰহাট সাহিত্য উৎসৱ আয়োজন কৰিছিলোঁ। আৰু এইবাৰ অহা 5-6 এপ্ৰিল অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে আমি দ্বিতীয় যোৰহাট সাহিত্য উৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। আমি যোৱাবাৰৰ দৰে এইবাৰো আমি বিভিন্ন শাখাত আমি পুৰস্কৃত কৰাৰ লগতে দুদিনীয়া কাৰ্যসূচীলৈ অসমৰ বিভিন্ন প্ৰান্তত বহুগৰাকী স্বনামধন্য ব্যক্তি উপস্থিত থাকিব। সেইসকলৰ ভিতৰত সাহিত্য একাডেমি বঁটা প্ৰাপক আমাৰ বিশিষ্ট লেখিকা শ্ৰীযুতা অৰূপা পটংগীয়া কলিতা বাইদেউ আহিব। তাৰোপৰি বিশিষ্ট সাংবাদিক লেখক পুলিন কলিতা আৰু বিশিষ্ট সাংবাদিক লেখক তপন কলিতা ডাঙৰীয়া আহিব। তাৰোপৰি অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকল আহি উপস্থিত হ'ব। আৰু এই যোৱাবাৰৰ দৰে এইবাৰো আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ বৰুৱাদেৱৰ তত্বাৱধানত আমাৰ দীপধাৰা নামৰ এখন আমাৰ স্মৃতিগ্ৰন্থও প্ৰকাশ হ'ব। এইবাৰ আমি বিশেষকৈ এটা ভাল লগা কথা হৈছে কি, আমাৰ যোৰহাটৰে আমাৰ সকলোৰে শ্ৰদ্ধেয় অঞ্জনা চলিহা বাইদেউ, তেখেত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট লেখিকা, চিন্তাবিদ, আমাৰ সকলোৰে মৰমৰ অঞ্জনা চলিহা বাইদেউক আমি বিশেষভাৱে অলপ মৰম যাচিব বিচাৰিছোঁ। যোৰহাটৰ প্ৰজ্ঞাৰ সাধক, প্ৰজ্ঞাৰ ৰত্ন হিচাপে আমি তেখেতক সন্মানিত কৰিম। আৰু তাৰপিছতে আমি অসমৰ এগৰাকী বিশিষ্ট লেখিকা, তেখেত হৈছে মঙলদৈ কলচুম বেবী। কলচুম বেবীৰ যোৱা 2023 চনত তেখেতৰ প্ৰকাশিত ছিন্নমূল যিখন উপন্যাস, সেই উপন্যাসখনৰ বাবে আমি যোৰহাট সাহিত্য উৎসৱ 25 অৰ্থাৎ যোৰহাট সাহিত্য উৎসৱ 25ৰ বঁটা হিচাপে আমি সেই উপন্যাসখন আমি নিৰ্বাচিত কৰিছোঁ। দ্বিতীয়তে আমি যিটো নন ফিকশ্যন বুলি কওঁ, সেই ক্ষেত্ৰত যোৰহাটৰে এগৰাকী বিশিষ্ট লেখিকা, গৱেষক, অধ্যাপিকা মৌচুমী ৰেখা খাউণ্ডৰ এখন বিশেষ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ অসমীয়া ভাষা আৰু অসমৰ জনগোষ্ঠীয় ভাষিক উপাদানৰ সৰবৰাহ, এই গ্ৰন্থখনৰ বাবে তেখেতক নন ফিকশ্যন শাখাত যোৰহাট সাহিত্য উৎসৱ বঁটা প্ৰদান কৰা হ'ব। আৰু এইবাৰ আমি আন এটি বঁটা নতুনকৈ সংযোজন কৰিছোঁ। সেইটো হৈছে যিসকলৰ প্ৰথম গ্ৰন্থখন, সি কবিতা হ'ব পাৰে, গল্প হ'ব পাৰে, প্ৰবন্ধ হ'ব পাৰে, প্ৰথম গ্ৰন্থ হিচাপে যিয়ে আমাক আকৃষ্ট কৰিব পাৰিছে, তেওঁলোকৰ মাজৰ এজনক আমি সম্ভাৱনা বঁটা দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে জ্যোতিৰঞ্জন শইকীয়াৰ খৰিকা যায় ফুলৰ সুবাস নামৰ উপন্যাসখনৰ বাবে। এইখন তেখেতৰ প্ৰথম উপন্যাস, আৰু প্ৰথম উপন্যাসৰ বঁটা হিচাপে তেওঁক আমি সম্ভাৱনা বঁটা প্ৰদান কৰিম। দুদিনীয়া বিশিষ্ট বিভিন্ন কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচীত আমাৰ অধ্যাপক কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ বিপিন খঙিয়াদেৱে
অনুষ্ঠান উদ্বোধন কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱো উপস্থিত থাকিব আৰু ভালেখিনি আমাৰ কাৰ্যসূচী আছে সেইখিনি ইতিমধ্যে আমি আপোনালোকৰ হাতত অৰ্পণ কৰিছোঁ তাত সবিশেষ লিখা আছে আৰু আমি যোৱাবাৰ দৰে যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত এই অনুষ্ঠানভাগি আমি আয়োজন কৰিছিলোঁ এইবাৰো এই যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগতে যোৰহাটৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সহযোগত আমি এই অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আশা কৰোঁ আপোনালোক সকলোৰে সহায় সহযোগিতা পাম আৰু অসমৰ সাহিত্যৰ জগতৰ কাৰণে এই বাৰ্তাখিনি আপোনালোকে বিয়পাই দিব বুলি আমি আপোনালোকৰ পৰা আশা কৰিছোঁ ধন্যবাদ যে আমাৰ যোৰহাট সাহিত্য উৎসৱৰ প্ৰচাৰৰ কাৰণে আপোনালোক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি আটাইখিনি কথা আমাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া আৰু সঞ্জিত বৰুৱাই ক'লেই তথাপি মই দুটামান কথা আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ 5 এপ্ৰিলৰ প্ৰথম যিটো কাৰ্যসূচী হ'ব নিৰুৎ চাং কাকতিৰ ন্যাসৰ উদ্যোগত আমাৰ এটা খুব সুন্দৰ বক্তৃতানুষ্ঠান হ'ব এইটো হৈছে অসমীয়া কাকত আলোচনীৰ ভৱিষ্যত আৰু পাঠকৰ দায়িত্ব আৰু কৰ্তব্য এই বক্তৃতানুষ্ঠানত অসমৰ বহুগৰাকী বিশিষ্ট লেখক উপস্থিত থাকিব তাৰ ভিতৰতে তপন চন্দ্ৰ কলিতা পুলিন কলিতা সাংকপক্ষী বৰুৱা তেওঁলোক উপস্থিত থাকিব ইয়াৰ পাছতে আমি বিয়লি 1 বজাৰ পৰা কবি বিপুল ৰেগনৰ স্মৃতিত কবিতাৰ পঠন আৰু পৰ্যালোচনা ঠিক তেনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিম সেই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল প্ৰতিষ্ঠিত কবিক আমি তেওঁলোকক কবিতা পাঠৰ বাবে আমন্ত্ৰণ জনাইছোঁ কবি প্ৰণৱ কুমাৰ বৰ্মন বৈদ্যব্ৰাইট গোহাঁই কিশোৰ মনজিৎ বৰা নিৰুৎ গোহাঁই ৰঞ্জিত গগৈ পাৰভেজ হুছেইন উজ্জ্বল পাৰগামকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ আমি প্ৰায় 30 গৰাকী কবিক এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ 6 এপ্ৰিলৰ 9 বজাৰ পৰা আমি এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিম যোৰহাট সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি নতুন লেখকৰ সমস্যা এই শীৰ্ষক এটি বিশেষ অনুষ্ঠান আমাৰ থাকিব সেই অনুষ্ঠানত অসমৰ প্ৰায় 30 গৰাকী নবীন প্ৰবীণ জনপ্ৰিয় লেখকে অংশগ্ৰহণ কৰিব আমি সেইটো এটা খুব ভাল অনুষ্ঠান বুলি ভাবিছোঁ আৰু আমি আপোনালোকে জানি ভাল পাব যে আশ্ৰবিকা বৰা ধ্ৰুৱজ্যোতি অৰ্জুনাকে ধৰি অসমৰ প্ৰায় 30 গৰাকী লেখকে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিয়লিলৈ আমি সাহিত্য আৰু সাহিত্য বিষয়ক আমি এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিম সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অৰূপা পটংগীয়া কলিতা তদুপৰি জয়ন্ত মাধৱ বৰা ডাঙৰীয়া দেৱজিৎ বৰা ডাঙৰীয়া ডক্টৰ অঞ্জনা চলিহা বাইদেউ সেই অনুষ্ঠানত উপস্থিত থাকিব আৰু সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব তিয়কৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা আৰু অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আমি আশা কৰিম এই কাৰ্যসূচীখিনি আপোনালোকে প্ৰসাৰ কৰিব লগে লগে আমি এটা কথা আপোনালোক জনাই ভাল পাম যে অসমৰ এগৰাকী বিশিষ্ট লেখক দৰ্শন পণ্ডিত ডক্টৰ অঞ্জনা চলিহা বাইদেউক আমি প্ৰজ্ঞাৰত্ন উপাধি প্ৰদান কৰিম সেইটো এটা যোৰহাট সাহিত্য উৎসৱৰ কাৰণে এটা ভাল খবৰ গৈ সেই কথাখিনি আপোনালোকে জনালোঁ আৰু আমি আশা কৰিম যে আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ধন্যবাদ প্ৰচলনৰ সংখ্যা বৃদ্ধি পাইছে আৰু 2016 চনৰ পৰা ই ক্ৰমান্বয়ে কমি আহিছে অসমীয়া বাতৰিকাকতৰ বৰ্তমান যথেষ্ট সংকটত আছে আৰু আলোচনীবিলাক বৰ্তমান মৃত্যুমুখীৰ যাত্ৰা আপুনি শিশু আলোচনীয়ে কওক বা সাহিত্য আলোচনীয়ে কওক বা প্ৰবন্ধ আলোচনীয়ে গতিকে আমি দেখিছোঁ যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বাতৰি কাকত আৰু আলোচনীৰ অতিকৈ ভূমিকা আছে গতিকে যোৰহাট সাহিত্য মঞ্চৰ লগত আমি সংগতি ৰাখি অহা 5 এপ্ৰিল শনিবাৰে 9:45 বজাৰ পৰা অসমীয়া বাতৰি কাকত আলোচনীৰ ভৱিষ্যত আমাৰ দায়িত্ব গতিকে এই শীৰ্ষক আমি এখন আলোচনা চক্ৰ আমি পাতিবলৈ লৈছোঁ আৰু ইয়াত আমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব যোৰহাট মহাবিদ্যালয় আমাৰ বৰ্তমান প্ৰিন্সিপাল অধ্যক্ষ আমাৰ সৌমিত্ৰ পূজাৰী আমি আশা ৰাখিছোঁ আৰু ইয়াৰ লগতে আমাৰ যোৰহাটৰ যিসকল পাঠক আছে আৰু যিসকল হোকাৰ আছে যিসকল হোকাৰে মানুহৰ ঘৰে ঘৰে গৈ বাতৰি কাকত দিয়ে আৰু তেখেতসকলৰ মানে কিয় বাতৰি কাকতখিনি কমিছে এই বিষয়ত তেখেতসকলৰ যথেষ্টখিনি অভিজ্ঞতা আছে আৰু যিসকলে 2-3খনকৈ বাতৰি কাকত পঢ়ি আছে তেখেতসকলো আমাৰ এই সভাত উপস্থিত থাকিব গতিকে আমি এই বাতৰি কাকত আৰু আলোচনী যদি আমি অলপমান যদি মানে ৰক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ দায়িত্বটো কি হ'ব এই সম্পৰ্কে এটা মানে ভাল এটা আলোচনা হ'ব বুলি আমি আশা কৰোঁ গতিকে আপোনালোকৰ যোগেদি যোৰহাটৰ যিসকল বিদ্যালয়
যুৱক সমাজ আছে যিসকলে অসমক ভাল পায়, অসমীয়া ভাষাক ভাল পায়, অসমীয়া সংস্কৃতি ভাল পায়, তেখেতসকলেও এই সভাত আহি যাতে উপস্থিত থাকি আমাৰ এই সভাত তেখেতসকলৰ নিজস্ব নিজা নিজা মতামত যাতে প্ৰকাশ কৰে, তাৰ বাবে আমি সকলো যোৰহাটৰ বিদ্যমান সমাজক আমি ইয়াৰ দ্বাৰাই অনুৰোধ জনাইছোঁ। আৰু সকলোকে সেইদিনাখন অৰ্থাৎ 5 তাৰিখ শনিবাৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত 9:45 বজাত আমি লগ পাম বুলি আশা কৰি আমাৰ বক্তব্য ইমানটা সামৰণি কৰিলোঁ। ধন্যবাদ।